গুড মৰ্ণিং সকলোকে আপোনালোক সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া এতিয়া জল্দি ঘৰৰ কাম কৰি আছোঁ, যিহেতু পূজাৰ স্কুল আছে তো তাইক মই লৈ যাব লাগিব 8:30। তো এতিয়া 7টা বাজিলে, তো এতিয়া জল্দি ঘৰৰ কামখিনি কৰি লওঁ। ঘৰ সৰা মোচা এইখিনি গোটেইখিনি আছে। আৰু এয়া পূজা আৰু নিহা পুৰা টোপনিত। মই উঠিলোঁ, গা পা ধুলোঁ, এতিয়া চাকি দিবলৈ লৈছোঁ। চাকি দি হৈ গ'ল আৰু ইয়াৰ পিছত পূজাও উঠিলে, নিহাও উঠিলে আৰু নিহা পূজা গা পা ধুৱাই দিলোঁ। আৰু আজি আছে পূজাহঁতৰ স্কুলত টিচাৰ্ছ ডে, মানে এদিন আগত চেলিব্ৰেশ্যন কৰিব। তো তাইক ওলাই মোৰ ৰেডি হৈ গ'ল। তাই যিটো ডান্স কৰিব সেইটো ডান্স অলৰেডি তাই এনেই কৰি আছে। আৰু এয়া ফাইনেলি স্কুললৈ যাব ওলালোঁ। আৰু স্কুললৈ যাওঁতে নিহাক কেনেকৈ বান্ধি লৈ যাব লাগে। আৰু স্কুলৰ পৰা আহি পাই নিহাক জল্দি কিবা এটা খুৱাব লৈছোঁ, যিহেতু 9টা বাজি গৈছে। আৰু তাইক খুৱাইও আছোঁ আৰু তাইক খেলিও আছে। মই খোৱা চাহৰ নাস্তাখিনি তাইৰ পৰা চেডিলি ভেদিলি কৰি দিলে। কি যে হ'ব, উপায় নাই, ল'ৰা ছোৱালীৰ লগত এনেকেই মাকবোৰে খাবলগীয়া হয়। আৰু ইয়াৰ পিছত পূজাক স্কুলৰ পৰা লৈ আহিলোঁ। আহি তাইক দিছোঁ ভাত। মোবাইলটো অকণমান সময় অনাৰ কাৰণে তাই এয়া ভাত এৰি থৈ শুই লৈছে। মই খালোঁ, তাই যেতিয়া খাই খাব। আৰু নিহাই এয়া নাখালে, কাৰণ তাই ৰাতিপুৱা অকণমান ভালকৈ খালে কাৰণে দুপৰীয়া খাবলৈ মন নকৰিলে। আৰু এয়া কাণ খজুৱাইছে, কি বস্তু নাজানে মানে। আৰু চব বস্তু উলিয়াব আৰু বাকেটৰ পৰা উলিয়াই দলি মাৰি দিব। আৰু এয়া উলিয়াই দলি মাৰিছে। আৰু এয়া হৈছে নেক্সট ডে, মানে 4 তাৰিখ। ৰাতিপুৱা পানী এগিলাচ খাই আছোঁ, গা পা ধুই চাকি বন্তি দিয়া হৈ গ'ল। আৰু এতিয়া বহি আছোঁ এনেই, ইহঁত শুই আছে। এতিয়া চাহ খালোঁ, মই চাহ অলপ সময় চাহ খাই উঠিলোঁ। আপোনালোকক দেখুওৱা নহ'ল চাহখিনি খাই। আৰু আজি দিছে বিশেষ দিন। তুমি মোৰ ছোৱালীজনী নে? মোৰ ছোৱালীজনী নে তুমি? হয়, হা হাঁহি দিয়াচোন। তুমি মোৰ ছোৱালীজনী নে? এনেকৈ হাঁহে। কৃষ্ণ কৈ দিয়াচোন, কৃষ্ণ কৃষ্ণ কৃষ্ণ। মোৰ ছোৱালীজনী নে তুমি? হয়। আৰু এয়া পূজাই বিশেষ মানুহজনৰ কাৰণে বনাই আছে কিবা হাতেৰে। আৰু ইফালে নিহা শুই গ'ল। আৰু এইটো কি পোক, কোনোবা কমেণ্ট কৰি জানে যদি জনাবচোন দেই। আজিকালি দেখোন মোবাইলত পাই আছোঁ কিবা পোক এটাৰ বিষয়ে, তো পোকটো দেখি মাৰিয়ে পেলালোঁ। আৰু এয়া পূজাই বনাব লৈছে ব্লগ। আমি যাব ওলাইছোঁ নামঘৰলৈকে। আজি যিহেতু শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ তিথি, তো তাৰ কাৰণে আমি নামঘৰলৈকে যাবলৈ ওলাইছোঁ। আৰু এয়া পূজায়ে এইখিনিতে গোটেই তাইৰ যিমান যি চিক্ৰেট আছে গোটেইখিনি চেছ কৰি। আৰু আজি যিহেতু শংকৰদেৱৰ তিথি, আৰু তাৰ কাৰণে এতিয়া নামঘৰলৈকে আহিলোঁ। এয়া নাম ধৰি আছোঁ আৰু অকণমান স্পীড কৰি দেখুৱাইছোঁ। আৰু নামবোৰ মিউট কৰি দিয়া হৈ গৈছে, কাৰণ এই বহুত আৰু নাম জোৰে হৈ আছে যে একো শুনি নাপাবৰ কাৰণে, আৰু ভইচ দিব লাগিবৰ কাৰণে মই নামটো মিউট কৰি দিছোঁ। আৰু এয়া নিহাই খেলি আছে, তাইকো চাই থাকিব লগা হৈছে, নামো ধৰি আছোঁ। আৰু এনেকেই আজি শ্ৰীমন্ত শংকৰদেৱৰ তিথি উদযাপন কৰিছে নামঘৰতে গোটেই মহিলাখিনিয়ে। আৰু ইয়াতে মই যিখিনি জেগাত আছোঁ, এই নামঘৰটোৰ যিকেইঘৰ মানুহ আছে, বেছি নাই, 11 ঘৰ নে 10 ঘৰ মানুহ আছে। তো তাৰে সৰু ডাঙৰ সকলোবোৰ আহিছে যিখিনি মানুহ আছে। আৰু কোনোবা আহিব পৰা নাই, সেইকেইগৰাকী বাহিৰত আছে। আৰু যিহেতু মোবাইলটো নিয়া নাই, তো দেখুৱাব পৰা নাই। আৰু এয়া আহি গ'লোঁ। এয়া আহি পূজাই কিবা খেলি আছে, নিহাইও আছে হেৰি কৰি। আৰু যিয়ে হওক, এতিয়া আশা কৰিছোঁ আপোনালোকে মোৰ মিনি ব্লগটো চাই ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।